আপোনালোকে কেতিয়াবা শুনিছেনে এনেকুৱা ফেস ওয়াশ ব্যৱহাৰ কৰিছেনে যিটো ফেস ওয়াশে আমাৰ মুখখন চাফা কৰাৰ উপৰিও আমাৰ স্কিনত থকা কলা দাগ দূৰ কৰিব পাৰে স্কিনৰ উজ্জ্বলতা আনিব পাৰে স্কিনখন বগা কৰিব পাৰে আপোনালোকে এনেকুৱা ফেস ওয়াশ ব্যৱহাৰ কৰা নাই আৰু ফেস ওয়াশে যে স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পাৰে হেতু আপোনালোকে নেজানে নহয় জানো ৰব আপোনালোকে সকলোখিনি গম পাব এনেকুৱা ফেস ওয়াশ আছে যিটো ফেস ওয়াশে আমাৰ মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰে স্কিনখনো চাফা কৰিব পাৰে স্কিনখন বগা আৰু উজ্জ্বল কৰিব পাৰে Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱেব চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এটা খুব বঢ়িয়া হোমমেড ফেস ওয়াশ বনাই দেখুৱাম যিটো ফেস ওয়াশ বজাৰৰ ফেস ওয়াশতকৈ বহু গুণে ভাল। এই গৰমৰ দিনত আপোনালোকে যদি এই ফেস ওয়াশটোৰে আপোনালোকে ফেস ওয়াশ কৰে তেতিয়া হলে আপোনালোকে বজাৰৰ ব্র্যান্ডেড ফেস ওয়াশ কিনিবলৈ একেবাৰে পাহৰি যাব। আপোনালোকে ভাবিছে চাগে এইটোনো ফেস ওয়াশ কেনেকৈ হল এটো দেখোন পাউডাৰ হে ফেস ওয়াশ পাউডাৰ ফেস ওয়াশ থাকে জানো পাউডাৰ ফেস ওয়াশটো মই লিকুইডলৈ পৰিৱৰ্তন কৰি পেলাই আপোনালোকক খুব বঢ়িয়া এটা ফেস ওয়াশ বনাই দেখুৱাম এই পাউডাৰখিনি মই কেনেকৈ বনালো ইয়াৰ লগত কি মিক্স কৰিলে লিকুইড ফৰ্মত আনিব পাৰি ধুনিয়া এটা ফেস ওয়াশ বনাব পাৰি সেইটো আপোনালোকক এই ভিডিঅটোত দেখুৱাম বজাৰৰ ফেস ওয়াশৰ দৰে আপোনালোকে এইটো ফেস ওয়াশ মুখত লগাই পেলাই 2 মিনিট মাসাজ কৰিব লাগিব 2 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ মুখখন চাফাও হৈছে আৰু লগতে আপোনালোকৰ স্কিনখনত থকা কলা দাগ লাহে লাহে দূৰ হ'বলৈ ধৰিব স্কিনখন বগা আৰু উজ্জ্বল হ'বলৈ ধৰিব তে আহক এই ফেস ওয়াশটো মই কেনেকৈ বনাইছো কি বস্তুৰে বনাইছো কেনেকৈ লগাব লাগে সকলোখিনি দেখুৱাম চাও বলক এই ফেস ওয়াশটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউসৱেব চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱেব চেনেলটো সাবস্ক্ৰাইব কৰি লব তে আহক এই ফেস ওয়াশটো মই কেনে ধৰণে বনাইছো সেইকিটা বস্তু দেখুৱাও আৰু কেনেকৈ লগাব লাগে হেতু দেখুৱাও এই ফেস ওয়াশটো বনাবৰ কাৰণে মই এয়া প্ৰথমেই লৈছো এচামুচ পিঠাগুৰিটো আপোনালোকে বেছিকৈ মিহি পিঠাগুৰি লব আৰু এতিয়া এই পিঠাগুৰিতে মই মিক্স কৰিম এতিয়া এয়া এচামুচ মুলতানি মিট্টি পিঠাগুৰি যিমান জুখত আৰু মুলতানি মিট্টিও লব লাগিব সিমানে জুখতে গতিকে মই পিঠাগুৰি লৈছো এচামুচ মুলতানি মিট্টিও লৈছো এয়া জুখমতে এচামুচ এতিয়া মই পিঠাগুৰি আৰু মুলতানি মিট্টি দুইটা বস্তু খুব ভালকৈ এয়া মিক্স কৰি লৈছো আপোনালোকেও ভালকৈ মিক্স কৰি লব যাতে কোনো গুটা ৰখি না যায় ইয়াৰ পাছত মই আনিছো এয়া কস্তুৰী হালধিটো গ্লোইং স্কিনৰ কাৰণে ভাল সেই কাৰণে মই কস্তুৰী হালধি লৈছো আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে পাকঘৰত আমি খাবলৈ যেটো হালধি ব্যৱহাৰ কৰো সেইটোকে লব মই কস্তুৰী হালধি আধা চামুচৰ জোখাৰে লৈছো আপোনালোকে পাকঘৰত যেটো হালধি লয় পৰিমাণটো অকনমান কমাই লব পাকঘৰত যেটো হালধি আমি খাবলৈ ব্যৱহাৰ কৰো সেই হালধিটো ৰংটো অকমান বেছিকৈ স্কিনত ধৰে সেই কাৰণে মই কমাই লবলৈ দিছো এতিয়া মই আনিছো এটো দেখিছেনে মুলেঠি পাউডাৰ আপোনালোকে এটো অনলাইনত কিনিবলৈ পাই যাব ইয়াতে এটো লিখা হৈ আছে হেল্প ইন স্কিন ব্ৰাইটনিং হেল্প ইন ক্লিনিং স্কিন পোৰ্স স্কিনৰ পোৰ্সবোৰ সাফা কৰিব আৰু লগতে আমাৰ স্কিনখন ব্ৰাইট কৰাত এই পাউডাৰটোৱে সহায় কৰিব এই পাউডাৰটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আৰু ইয়াৰ পৰিমাণটো মই এচামুচে লৈছো এয়া দেখিছেনে গুটেকিটা বস্তু এয়া মিক্স কৰি ললো ইয়াত যে মই মিক্স কৰিছো মুলেঠি পাউডাৰটো আমাৰ স্কিনৰ কাৰণে সেইটো বহুত ভাল হয় মুলেঠি পাউডাৰ আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিব পাৰে এতিয়া এয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ফেস ওয়াশ এই ফেস ওয়াশটো মই এতিয়া এটা কন্টেইনাৰত ষ্টৰ কৰি থম আপোনালোকে এনেকৈ এটা কন্টেইনাৰ লব কন্টেইনাৰটোতে এই পাউডাৰখিনি ষ্টৰ কৰি থৈ দিব আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব ইয়াৰ পৰাই অকনমান লৈ ব্যৱহাৰ কৰিব পাৰিব এতিয়া কথা হ'ল এই ফেস ওয়াশটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিবনো আপোনালোকে ভাবিছে চাগে এইটো পাউডাৰ ফেস ওয়াশে আমি কেনেকৈ ব্যৱহাৰ কৰিমনো এতিয়া আপোনালোকক মই হেতু দেখুৱাম ইয়াৰ আগতে মই এই মুলেঠি পাউডাৰৰ পেকেটটো ধুনিয়াকৈ এডাল ৰবৰে বান্ধি থৈ দিছো যাতে পাউডাৰখিনি বেয়া হৈ নাযায় এতিয়া মই এটা বাটি ললো আৰু এই বাটিটোতে অকনমান পাউডাৰ লৈছো কিমানখিনি জুখত লৈছো আপোনালোকে দেখিছে নহয় কিমানখিনি জুখত ললে আপোনালোকৰ ফেস ওয়াশটো বনাবলৈ হৈ যাব আৰু এই ফেস ওয়াশটো মই 7 দিন মানৰ কাৰণে বনাই লৈছো আপোনালোকেও 7 দিন মানৰ কাৰণে বনাই লৈ এনেকৈ ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই ইয়াতে মিক্স কৰিম এয়া এচামুচ কেঁচা গাখীৰ আপোনালোকে কেঁচা গাখীৰো মিক্স কৰিব পাৰে নহলে আপোনালোকে গোলাপ জলো মিক্স কৰিব পাৰে আপোনালোকৰ যি ইচ্ছা তাকে মিক্স কৰি লব কেঁচা গাখীৰ হলে বেছি ভাল হয় কাৰণ কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় এতিয়া অকনমান দেখিছেনে ডাঠ নিচিনা হৈ আছে অকন পনিয়া কৰি লব লাগিব তাৰ কাৰণে মই আকৌ এচামুচ গাখীৰ এয়া দি ললো এতিয়া অকনমান এয়া পনিয়া হৈছেনে বাৰু এতিয়া মই ইয়াতে মিক্স কৰিম এয়া মৌ লাগিব আধা চামুচ এতিয়া মই ইয়াত আধা চামুচ মৌ মিক্স কৰি লম
এয়া মই আধা চামুচ মৌ লৈছোঁ আৰু এই আধা চামুচ মৌ মই ইয়াতে মিক্স কৰি পেলাই এটা খুব বঢ়িয়া ফেচ ৱাছ তৈয়াৰ কৰি ল'ম মৌখিনি দিয়াৰ পিছত ভালকৈ মিক্স কৰি লৈছোঁ আপোনালোকে এই ফেচ ৱাছটো দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব এয়া দেখিছেনে অকণমান পনীয়া কৰিছোঁ আপোনালোকে পনীয়া কৰিলে লগাবলৈ সুবিধা হ'ব আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ নিয়ম আছে মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া আপোনালোকক দেখুৱালোঁ এই ফেচ ৱাছটো মই কেনেকৈ বনালোঁ আৰু এই পাউডাৰখিনিত মই কি মিক্স কৰি এই লিকুইড ফৰ্মত বনালোঁ এতিয়া মই এইটো আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম আৰু বেছি ডাঠ কৰিব নালাগে পাতল কৰিব পাতল কৰিলে মুখত ফেচ ৱাছৰ নিচিনাকৈ আপোনালোকে লগাবলৈ ভাল পাব প্ৰথমতে এনেকৈ লগাই ল'ব ইয়াত মই যিকেইটা বস্তু ইউজ কৰিছোঁ গোটেইকেইটা বস্তু বহুত ভাল স্কিনৰ কাৰণে আৰু এই ফেচ ৱাছটো যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিব বজাৰৰ পৰা অনা ফেচ ৱাছ ব্যৱহাৰ কৰিবলৈ পাহৰি যাব গতিকে আপোনালোকে আজি এই ফেচ ৱাছটো বনাওক আৰু লগাওক আৰু গৰমৰ দিনত আপোনালোকৰ স্কিনখনৰ যদি কলা দাগ আহিছে বা সানবাৰ্ন হৈছে গৰমৰ দিনত এনেও মানুহৰ স্কিনখন অকমান কলা হৈ যায় তেতিয়াহলে আপোনালোকে এই ফেচ ৱাছটো বনাই লগাওক ফেচ ৱাছৰো কাম কৰিব স্কিনখনৰ ভাল এটা ফেচ পেকৰো কাম কৰিব স্কাৰ্বৰো কাম কৰিব কেবেটাও বেনিফিট পাব এই ফেচ ৱাছটোৰ পৰা এই ফেচ ৱাছটো আপোনালোকে উঠটো লগাই পেলাই মাসাজ কৰিব পাৰিব আপোনালোকৰ কাৰোবাৰ যদি উঠখন কলা তেতিয়াহলে আপোনালোকে এইটো এনেকৈ লগাই পেলাই উঠটো মাসাজ কৰিব পাৰিব আৰু এটা কথা কৈ থওঁ যদি আপোনালোকৰ গৰমতে হাত ভৰিও কলা পৰিছে ডিঙি পিঠিও কলা পৰিছে তেতিয়াহলে এই ফেচ ৱাছটো অকমান বেছিকে বনাই পেলাই আপোনালোকে বাউল এটাত লৈ ল'ব লৈ পেলাই আপোনালোকে ধুনিয়াকে হাতে ভৰিয়ে লগাই পেলাই এনেকৈ মাসাজ কৰিব হাত ভৰিত লগালে আপোনালোকে 5 মিনিট কৈ মাসাজ কৰিব আৰু মুখত লগালে 2 পৰা 3 মিনিট মাসাজ কৰিলে হ'ব আপোনালোকে এনেকৈ হাত ভৰিটো লগাই পেলাই আপোনালোকৰ হাত ভৰি যদি কলা পৰিছে সেই কলা পৰা সমস্যা দূৰ কৰিব পাৰিব এতিয়া মই 2 মিনিট মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন ধুই দিম মুখখন ধোৱাৰ পাছত মই যেটো ক্ৰীম লগাও সেই ক্ৰীমটো মই লগাম আপোনালোকে সেইদৰে কৰিব মুখখন ঠাণ্ডা পানীৰে ধুব ধোৱাৰ পাছত আপোনালোকে ঘৰত যেটো ক্ৰীম লগায় সেই ক্ৰীমটো লগাব ক্ৰীম লগোৱাৰ পাছত 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰীন লগাব আজিৰ এই ফেচ ৱাছটো আপোনালোকে কেনেকুৱা পালে বাৰু নিশ্চয় ভাল পাইছে নহয় জানো যদি ভাল পাইছে সঁচাকৈ তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব তে আজিৰ ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ হৈতে নতুন এটা বেলেগ টিপছৰ হৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ